Hi everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ আন্ডাৰ যেটো এনফোৰ্সমেন্ট অফিচাৰ পোষ্ট ওলাইছিল তাত এটা ডাঙৰ নটিফিকেশন আহিছে বিগ এটা আপডেট আহিছে আৰু এটা লেটেস্ট আপডেট আহিছে আৰু লেটেস্ট আপডেটটো হৈছে আসক notification regarding recruitment to the post of enforcement officer under transport department advertisement number আৰু date to দিছে ইয়াতে যদি আপোনালোকে ক্লিক কৰে নটিফিকেশনটো আমি এবাৰ চাই লওঁ এই আসক 10 September 2024 in continuation to advertisement number Iman dated Iman Guwahati 6th of August 2024 it is for information to all concerned that candidates possessing a recognized degree in any discipline are allowed to apply for the post of enforcement officer. Accordingly, the last date of receiving online applications have been extended to 20 September 2024, 28 September 2024. All other terms and conditions of the aforementioned advertisement shall remain same. So, it is a dangor notification and update. কাৰণ বহুত ব্যক্তি এনফোর্সমেন্ট অফিসাৰত এপ্লাই কৰিব নোৱাৰে বুলি ভাবি আছিল এতিয়া তেওঁলোকে স্পষ্টভাৱে কৈ দিছে যে যিকোনো ডিগ্ৰী ৰেকগনাইজড মানে ইউনিভাৰ্সিটি যদি ডিগ্ৰী থাকে তেওঁলোকে এপ্লাই কৰিব পাৰিব ৰেকগনাইজড ডিগ্ৰী ইন এনি ডিসিপ্লিন সো যদি ভিডিওটো ইনফৰ্মেটিভ লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু প্লিজ ভিডিওটো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব থ্যাংক ইউ সো মাচ বাই বাই টেক কেয়াৰ জয় হিন্দ